আঠত্তরতম দিবসৰ 15 আগষ্টৰ দিনাৰ উপস্থিত সন্মানীয় সভাপতি সাহেব আৰু ইসমাহুল জান্নাত কবরস্থান একাডেমি বানাত মাদ্রাসার শিক্ষক শিক্ষার্থী সাহেব আৰু আমার কণ কণ ছাত্ৰীসকল, আজি আমি সকলো মিলি যি দিৱস পালন কৰিবৰ কাৰণে একগোট হৈছোঁ, এইটো আজি যে আমি এনেকুৱা একগোট হৈছোঁ তেনেকুৱা নহয়। 1947 চনৰ পৰাই আমি ভাৰতত যিমান মানুহ আছে, যিমান শিক্ষা প্ৰতিষ্ঠান আছে, সকলো শিক্ষা প্ৰতিষ্ঠানত বছৰৰ মূৰত 15 আগষ্টৰ দিনা আমি স্বাধীনতা দিৱস হিচাপে একত্ৰিত হওঁ আৰু আমাৰ যিটো জাতীয় পতাকা এইটো আমি উত্তোলন কৰোঁ। এই যে স্বাধীনতা দিৱস আজি আমি পাইছোঁ, আমাৰ সভাপতি ডাঙৰীয়া আগত কৈ গৈছে যে আমি এইটো এনেই পোৱা নাই। এইটোৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে বহুত ধান দিব লগা হৈছিল, তেখেতে শ্বহীদ হৈছিল, যাৰ বিনিময়ত আজি আমি স্বাধীনতা দিৱসটো পাইছোঁ। আমি সকলো জানো যে এই স্বাধীনতা দিৱস পোৱাৰ আগত এই ভাৰতত ইংৰাজ চৰকাৰে প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰিছিল আৰু তেওঁৰ ৰাজত্বকাল এনে বেয়া আছিল, তেওঁৰ আচাৰ আচৰণ এনে বেয়া আছিল যে তেখেতৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যিখন স্কুলত পঢ়িছিল, আন কোনো মানুহৰ ল'ৰা ছোৱালী এইটো স্কুলত পঢ়িব নোৱাৰিছিল। ইংৰাজৰ তেখেতৰ মানুহবিলাকক যিটো গাড়ীত উঠিছিল আৰু কোনো হয়তো গাড়ীত উঠিব নোৱাৰিছিল, তেখেতে যিটো পোচাক ব্যৱহাৰ কৰিছিল অইন কোনো তেনেকুৱা পোচাক ব্যৱহাৰ কৰিব নোৱাৰিছিল। গতিকে এনেকুৱা অৱস্থাত আমাক ৰাখিছিল যে আমাৰ কোনো স্বাধীন নাই, তেখেতৰ কথা হিচাপত আমাৰ চলিবলগীয়া হৈছিল। তেতিয়া ভাৰতৰ গণ্যমান্য ব্যক্তিসকলে মহাত্মা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইংৰাজৰ লগত যুঁজ দিছিল আৰু সেই যুঁজ দিয়াত আমাৰ বহুত ডাঙৰ ডাঙৰ মানুহ আলিম ওলামাসকল শ্বহীদ হৈছিল আৰু সেই শ্বহীদৰ বিনিময়ত আজি আমি স্বাধীনতা দিৱসটো আমি পাইছোঁ। যুঁজ দিয়াৰ পিছত যেতিয়া নেকি ইংৰাজ আমাৰ দেশৰ পৰা খেদি পঠাইছিলে, তেতিয়া 26 জানুৱাৰী দিনা আছিলে আৰু আমি এইটো গণৰাজ্য দিৱস হিচাপে আমি পালন কৰোঁ। তেখেতে যোৱাৰ পিছত আমাৰ বাৰ সম্পূৰ্ণকৈ তেখেতে দিয়া নাছিল, খেদিয়ে পঠাইছিলে, কিন্তু আমি স্বাধীনতা পোৱা নাছিলোঁ। কিন্তু 15 আগষ্টৰ দিনা ইংৰাজ চৰকাৰে বাধ্য হৈ লিখিত হিচাপে আমাক স্বাধীনতা দি থৈ গৈছিল আৰু সেইটো তাৰিখ আছিল 15 আগষ্ট। সেইটো তাৰিখৰ পৰাই ভাৰতৰ সকলো জনগোষ্ঠী এই 15 আগষ্টৰ দিনা স্বাধীনতা হিচাপে পালন কৰি থাকে। গতিকে আমি এই পৃথিৱীত যিমান দিন জীয়াই থাকিম, আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি এইখন পৃথিৱীত যিমান দিন জীয়াই থাকিম 15 আগষ্টৰ দিনা আমি স্বাধীনতা হিচাপে এইটো আমি উদযাপন কৰিমেই আৰু কৰিবই লাগিব। গতিকে আমি আৰু বহলাই নকওঁ, আজি ইমানখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। জয় হিন্দ, জয় ভাৰত।